পাইছে দাদা উপজা দিন খুব সুন্দৰ মোৰ কাৰণেও মই তেখেতক যথেষ্ট মানো তেখেতক ভাল পাওঁ তেখেতক শ্ৰদ্ধা কৰোঁ আৰু তেখেতৰ পাৰ্চনেলিটিটো মোৰ কাৰণে খুব এটা এট্ৰেক্টিভ হয় খুব মোৰ প্ৰতি এট্ৰেকশ্যন আছে আৰু আগতে বহুতবাৰ মই কৈ আহিছোঁ তেখেতৰ বিষয়ে যে মোৰ ক্ষেত্ৰত তেখেতৰ মোৰ জীৱনত তেখেতৰ আওঁপকীয়াকৈ অৱদান আছে 5টা চাকৰি তেখেতৰ ডিপাৰ্টমেণ্টত পাইছোঁ চ' সেইটো মোৰ কাৰণে মোৰ জীৱনত বহুত ডাঙৰ আশীৰ্বাদ আৰু তেতিয়াৰ পৰাই তেওঁৰ প্ৰতি মই আকৰ্ষিত বাকী ৰাজনৈতিক কথা বতৰা ক'বলৈ নাযাওঁ যিহেতু মই এজন ৰাজনৈতিক ব্যক্তি নহয় কিন্তু তেখেতৰ ব্যক্তিগত জীৱনটো মোৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ আৰু মই ভাল পাওঁ প্ৰথমে মই জন্মদিনৰ শুভেচ্ছা দিছোঁ বহুত শুভেচ্ছা দিছোঁ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত মই অসমৰ ৰাজনীতিৰ পৰা অলপ উৰ্ধত গৈ কৈছোঁ ৰাষ্ট্ৰীয় ৰাজনীতিত এক উজ্জ্বল নক্ষত্ৰ হৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে জিলিকি থাকে মোৰ সেইটো এটা আশা আছে সেইটো সপোন আছে আৰু এদিন পূৰণ হ'ব আৰু সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চক তো এই অনুৰাগীসকল মোৰ তাতে ইয়াতে অহাটো এইটো মোৰ কাৰণে এক আশীৰ্বাদ তো আমি কি কৰি আছোঁ যে আজি অৰুণোদয় কওক মহিলা উদ্যমিতা কওক প্ৰত্যেকটো স্তৰৰ ৰাইজৰ কাৰণে মই ৰাতি সপোনত দেখোঁ যে ৰাতি চিন্তা কৰোঁ পিছদিনাখন মই কি কৰোঁ এইবোৰ ঘোষণা কৰোঁ তো আৰু মই যিখিনি কৰি আছোঁ আজি কোনোবা বিৰোধীয়ে কয় কোনোবা গগৈয়ে কয় আৰে ভাই তেওঁলোকৰ মতটো কি মই বুজি নাপাওঁ তো মইতো ৰাইজৰ কাৰণে যিমানখিনি পাৰোঁ কৰি আছোঁ আৰু মই ভাবোঁ ইলেকশ্যনৰ পিছত আৰু 4খনমান আঁচনি কৰিম যদি তেওঁলোকে যদি মোক আৰু সমালোচনা কৰে আৰু 4-5খন আঁচনি মই কৰি দিম 26ৰ ইলেকশ্যনৰ কথাটো অলৰেডি মোৰ এইবিলাক কোনো মতলবেই নাই তো আমি কি ধৰণে চৰকাৰ কৰিব লাগে আমি অলৰেডি হৈ গৈছে তো এতিয়া আৰু ইয়াতে আৰু এইবিলাক কথা কৈ নাথাকোঁ আজি জন্মদিনৰ দিন সকলো আহিছে তো বাবাহঁত তহঁতি খুব ধুনীয়াকৈ খাবি মই অলপ আগতে ল'ৰাকেইটাক ক'লোঁ সাংবাদিককেইটাক যে যোৱাবাৰ খাচী মাংস আছিল এইবাৰ আৰু 2টা মাংস কৰি দিছোঁ একদম ভালকৈ ভাত চাত খাই যাবি হ'ব এইবিলাক মুখ্যমন্ত্ৰী এতিয়া আৰু ইয়াতে নকওঁ তহঁতি নিজে গম পাবি আৰু মুখ্যমন্ত্ৰী হোৱাটো মোৰ কোনো হাবিয়াস নাই অসমখনক কি ধৰণে আগবঢ়াই নিব পাৰি কি ধৰণে নতুন উদ্যোগ অসমত স্থাপন কৰিব পাৰি তাৰ কাৰণে মই লাগি আছোঁ আৰু বাবাহঁত তহঁতিৰ সিদিনা মোক কোনোবা এটাই ক'লে মিটিঙত যাওঁতে যে মামা মোবাইলটো কৰি দিলে কিন্তু বাইকখন নকৰিলে তাৰ মই ইলেকশ্যনৰ পিছত বা ইলেকশ্যনৰ আগত বহাগ বিহুত যদি পাৰোঁ তহঁতিক চবকে এখন বাইক কৰি দিম খালি নিউজবিলাকত গণ্ডগোল নকৰিবি দেই গোটেই উপহাৰটো মই প্ৰত্যেক বছৰে দিওঁ মই এটি সন্মান জনাওঁ আৰু এটি সেৱা কৰোঁ আৰু মই একদম পবিত্ৰ অন্তৰৰ পৰা তেখেতক ভাল পাওঁ তাত কোনো ভাজ নাই আৰু এইটো মই স্পষ্টকৈ কওঁ আৰু মই যিহেতু অৰাজনৈতিক ব্যক্তি এজন গতিকে মই ৰাজনৈতিক কথা বতৰা নকওঁ কিন্তু মোৰ মিমিক্ৰিটো তেখেতৰ প্ৰতি সন্মান জনাই কৰোঁ আৰু মিমিক্ৰি কৰোঁতে তেখেতৰ কেৰেক্টাৰটোত সোমাই মই কিছুমান কথা কওঁ চ' সেই কথাবিলাক তেখেতে কি ধৰণে চিন্তা কৰি ক'ব পাৰে তেনেকুৱা ধৰণৰ চিন্তা এটা মই ভিতৰত সোমোৱাই লৈ ফুৰোঁ তেখেতৰ সত্তাটোক আৰু সেই ধৰণে মোৰ কথাবিলাক ওলায় গতিকে কোনোবাই কেতিয়াবা ভুলো বুজে কমেণ্টো কৰে কিবাকিবিকৈ কিন্তু মই ষ্ট্ৰেইট কাট কথা মই যিহেতু এটা অনুকৃতিটো এটা কলা মিমিক্ৰি এটা আৰ্ট বুলি কয় সেইকাৰণে মই আৰ্টটো কৰোঁ আৰু তাৰ কাৰণে কোনেও মোক বেয়া পাব নালাগে এইটো মই অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ আৰু এইটো কোনো পাৰ্চনেলি কোনেও ল'ব নালাগে তো ঠিক আছে সকলোৱে ভাত পানী খাই একদম অলপ পিছত মই তহঁতিক লগ কৰি আছোঁ হ'ব